আজি বড়োলেণ্ড শ্বহীদ দিৱস কোকৰাঝাৰৰ মোকৰাপাৰত পালন কৰা হৈছে 39 সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ নৱনিৰ্মিত প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব আজিৰ দিনটোত এপছুৰ সভাপতি গৌৰামদাও ঔৱাৰীয়ে পতাকা উত্তোলনেৰে আৰম্ভ কৰে কাৰ্যসূচী 1997 চনত আজিৰ দিনটোতেই পৃথক বড়োলেণ্ড গঠনৰ দাবীত আন্দোলন কৰি দুষ্কৃতিকাৰীৰ হাতত প্ৰাণ হেৰুৱাইছিল সুজিত নাৰ্জাৰীয়ে সেই সুজিত নাৰ্জাৰীৰ তথা বড়োলেণ্ড আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদৰ প্ৰতি সন্মানাৰ্থে বড়োলেণ্ড দিৱস পালন কৰি অহা হয় আজিৰ দিনটোত আৰু সেই কাৰ্যসূচীৰ আজিও বৰ্ণাঢ্যভাৱে আয়োজন কৰা হৈছে কাৰ্যসূচীস্থলীৰ পৰা কিছু পোনপটীয়া পৰিৱেশ দেখুৱাবৰ বাবে আমি ৰিনয় বসুমতাৰীৰ কাষলৈ আপোনালোকক লৈ গৈছোঁ ৰিনয় আমাক পৰিৱেশটো দেখুৱাওক যিহেতু আজি বড়োলেণ্ড শ্বহীদ দিৱস 39 সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱসৰ দিনটোত সকলোৱে বড়োলেণ্ড আন্দোলনৰ শ্বহীদসকলক আজি শ্ৰদ্ধাৰে সোঁৱৰিছে আপোনাৰ কাষত ৰিহন দৰিমাইক দেখিবলৈ পোৱা গৈছে বড়োলেণ্ডৰ বিটিচি চৰকাৰৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াক দেখিবলৈ পোৱা গৈছে পৰিৱেশটো এবাৰ দেখুৱাওক হয় ৰাজদেৱ মই এতিয়া উপস্থিত আছোঁ কোকৰাঝাৰ মোকৰাপাৰাত ইয়াত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিটিচি চৰকাৰৰ পৰা আয়োজন কৰা হৈছে প্ৰথম যে বড়োলেণ্ড মুভমেণ্টৰ কাৰণে পৃথক বড়োলেণ্ড কাৰণে শ্বহীদ হৈছিল সুজিত নাৰ্জাৰী কোকৰাঝাৰৰ বাসিন্দা য'ত কোকৰাঝাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিল ক্লাছ 9 আছিল এই সময়ত গুৱাহাটীত গৈছিল গুৱাহাটীৰ পৰা অহা সময়তে মৃত্যু হ'ব লগা হৈছে আজি ইয়াত ডিপুটি চিফ ছাৰ আছে ৰিহন দৰিমাই ছাৰৰ পৰা জানিব পাৰিছিল ছাৰ কি ক'ব আজি প্ৰথম যে শ্বহীদ হৈছিল বড়োলেণ্ড মুভমেণ্টৰ কাৰণে আপুনি অংশ কৰিছে অনুকৰণ কৰি কি ক'ব হয় আজি 39তম আমি বড়োলেণ্ড শ্বহীদ দিৱস আজি বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত উলহ মালহেৰে উদযাপন কৰা হৈছে আৰু আমি প্ৰথমতে যিসকল বড়োলেণ্ড মুভমেণ্টত যিসকল বীৰ বীৰাংগনাই নিজৰ জীৱনক আঁকোৱালি ল'বলগীয়া হৈছিলে সেই সময়ত তেওঁলোকক আমি আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আজি আমি সঁচাকৈ আমাৰ গোটেই বড়ো জাতিটো উন্নয়ন কৰিবৰ কাৰণে নিজে স্বশাসন আনিবৰ কাৰণে বড়ো জাতিসকলে আন্দোলন কৰিছিলে আৰু এই আন্দোলনত শ শ লোক নিৰীহ বড়ো লোক নিজৰ জীৱনক আহুতি দিবলগীয়া হৈছিল গতিকে আজি তেওঁলোকক আমি সকলোকে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ বিশেষভাৱে আজি আমাৰ প্ৰথম বড়োলেণ্ড মুভমেণ্টৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যু দিৱস হয় ইয়াৰ লগত সংগতি ৰাখিয়েই আজি বড়োসকলে শ্বহীদ দিৱস হিচাপে উদযাপন কৰে আৰু প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ স্মৃতিত আজি এটা প্ৰতিমূৰ্তি আমি উন্মোচন ইতিমধ্যে আমি কৰিলোঁ আৰু সদায় তেওঁলোকৰ যি উৎসৰ্গা জাতিৰ কাৰণে তেওঁলোকে যি নিজকে ছেক্ৰিফাইচ কৰিলে সদায় আমাৰ বড়ো জাতিক তেওঁলোকে প্ৰেৰণা যোগাই থাকিব আহি থকা দিনত আমাৰ বড়োসকল যাতে একত্ৰিত হৈ যিকোনো সমস্যাৰ সন্মুখীনলৈ যাতে আমি একত্ৰিত হৈ যুঁজিব পাৰোঁ তাৰ কাৰণে মই ভাবোঁ আজিৰ উদযাপনৰ যোগেদি আমি সকলোৱে সংকল্প ল'ব লাগিব নিখিল বড়ো ছাত্ৰই আজি কৈছে যদি আকৌ চৰকাৰে ইম্পৰ্টেণ্ট নিদিয়ে আকৌ বড়োলেণ্ড মুভমেণ্ট আৰম্ভ হ'ব ইয়াৰ নাই সেইটোতো তেওঁলোকৰ নিজা সিদ্ধান্ত গতিকে আজি আমি বিটিচিত আছোঁ আমি বিটিচি চৰকাৰ হিচাপে আমাৰ কাউন্সিলত যিখিনি ক্ষমতা আছে সেইখিনি ক্ষমতা আমি ব্যৱহাৰ কৰি কাম কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আশা ৰাখিছোঁ অনাগত দিনতো আমি আমাৰ অঞ্চলটো উন্নয়নৰ কাৰণে আমি য'ত পৰণাস্তি আমি চেষ্টা কৰিম আৰু মইতো অনুৰোধ কৰিম সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিব লাগিব তেতিয়াহ'লে আমাৰ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি সপোন সেইটো আমি বাস্তৱত আমি ৰূপায়িত কৰিব পাৰিম ছাৰ আপুনি আপোনাৰ সমষ্টিত এইটো কৈছে কি যোৱা যিটো বড়োলেণ্ড মুভমেণ্ট বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী আমি আজি উদযাপন কৰিছোঁ আৰু লগতে আমি মূৰ্তিও উদ্বোধন কৰিছোঁ ইয়াৰ কাৰণে মই আজি ইমান মানুহে পাৰ্টিচিপেট কৰিছে আমাৰ ডিপুটি চিফ চাহাবক ৰিহন দাক মই ধন্যবাদ দিছোঁ আৰু বাকী যিসকলে আমাৰ ইয়াত পাৰ্টিচিপেট কৰিছে এপছুৰ সভাপতি আহোমকে চেণ্ট্ৰেল কমিটিৰ সদস্যসকল আৰু ডিষ্ট্ৰিক্ট এপছুৰ সকলৰ মানে সদস্যসকল আৰু বিভিন্ন আমাৰ MLA MCLA সকলে যিহেতু পাৰ্টিচিপেট কৰিছে সকলোকে ধন্যবাদ দিছোঁ আশা কৰিছোঁ অহা সময়ত আৰু সুজিত নাৰ্জাৰী সদায় জীয়াই থাকিব সেইটো কামনা কৰি এইটোৱে
হয় আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ ইয়াৰ আমি দেখিবলৈ প্ৰমীলা ৰাণী বাইদেউ আহিছে অংশগ্ৰহণ কৰিছে ইয়াৰ বিভিন্ন দল সংগঠন ইয়াত আহি অংশগ্ৰহণ কৰিছে সেইটো হ'ল উপেন্দ্ৰনাথ ব্ৰহ্মৰ যে সপোন আছিল যে পৃথক বড়োলেণ্ড এই পৃথক বড়োলেণ্ড আন্দোলন কৰাৰ সময়তে সুজিত নাৰ্জাৰীৰ মৃত্যু হ'ব লগা হৈছে আমি জানিবৰ কাৰণে চেষ্টা কৰিম প্ৰমীলা ৰাণী বাইদেউ যে মন্তব্য দি আছে এই বিষয়ে জানিম চৰকাৰৰ ওচৰত আমাৰ মানে বিচৰা যিটো আমাৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যক লৈ পেলাই মানে আমাৰ ইচ্ছাটো প্ৰদৰ্শন কৰিবৰ কাৰণে জৰ্জ ফিল্ডত প্ৰথমতে আন্দোলন আৰম্ভ কৰিছিলে সেই আন্দোলন কৰাৰ পিছত ঘূৰি আহোঁতে টিহুত তেখেতক আমাৰ শত্ৰুসকলে মানে পাথৰ মাৰি পেলাই মাৰা হৈছে গতিকে সুজিত নাৰ্জাৰীৰ যিটো কণ্ট্ৰিবিউশ্যন বড়ো সমাজৰ কাৰণে জাতিৰ কাৰণে এইটো মানে বহুত অমূল্য বহুত ডাঙৰ অৱদান হয় গতিকে সুজিত নাৰ্জাৰীয়ে সদায় যুগে যুগে তেখেতক যাতে বড়ো সমাজে সদায় স্মৰণ কৰে শ্ৰদ্ধা কৰে তাৰ কাৰণে মই বড়ো সমাজক মই আবেদন জনাইছোঁ বাইদেউ আপুনি কি ক'ব আজি অংশগ্ৰহণ কৰিছে বহুত দিনত পৃথক বড়োলেণ্ড দাবী কৰিছিল আজি ইয়াত আহি কি ক'ব হয় মই এপছুৰ মানে নেতৃবৃন্দক মই ধন্যবাদ জনাম মই প্ৰায় পাহৰি থাকোঁ দিনটো কিন্তু তেওঁলোকে আজিৰ দিনটো তেওঁলোকে স্মৰণ কৰাইছে মোক তেখেতসকলে মোক আহ্বান জনাইছে ইয়াত থাকিবৰ কাৰণে সেই গতিকে আজি মই পাহৰা নাই সুজিত নাৰ্জাৰীৰ মানে তেখেতক মই দুপা ফুল মানে দি পেলাই তেওঁক স্মৰণ কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ তেওঁৰ অৱদানটো আমাৰ সমাজত মানে সকলোতকৈ প্ৰথম অৱদান হয় বড়ো জাতিৰ কাৰণে তেখেতে ডাঙৰ অৱদান দি গ'ল গতিকে সুজিত নাৰ্জাৰী সদায় স্মৰণীয় হৈ থাকে বাইদেউ ক্লাছ 9ত পঢ়ি আহিছোঁ যেতিয়া মৃত্যু হয় হয় তেওঁ সুজিত নাৰ্জাৰীয়ে বাছৰ ভিতৰত বহিব পোৱা নাছিলে বাছৰ ওপৰত বহি আহিছিলে আমাৰ শত্ৰুসকলে আমি বড়ো জাতিসকলে পৃথক বড়োলেণ্ড সৃষ্টি কৰিবৰ কাৰণে আন্দোলন কৰাৰ কাৰণে মানে আমাক চৌপাতি আছিলে অপেক্ষা কৰি আছিলে আমাৰ মানে আন্দোলনকাৰীসকলক আৰু তেওঁলোকে পাথৰ মাৰি থকাৰ কাৰণে সুজিত নাৰ্জাৰী মূৰত আঘাত পায় আঘাত পোৱাৰ পিছত তেওঁক চিকিৎসালয়লৈ লৈ গৈছিলে তথাপি তেখেতক আমাৰ নেতাসকলে বচাব নোৱাৰিলে সেইটোৱে ৰীণা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ